ডিমৌ দিহাজানত গভাইত চোৰ আটক ৰাইজে গভাইত চোৰ ৰঞ্জিত ঘাটোৱাৰক ধৰি চমচালে মৰাণ আৰক্ষীক ধৃত চোৰটোৰ পৰা উদ্ধাৰ বিভিন্ন চুৰি সামগ্ৰী পুনৰ জনাইছো এইবাৰ ডিমৌ দিহাজানত গভাইত চোৰ আটক কৰিবলৈ সক্ষম হৈছে ৰাইজে গভাইত চোৰ ৰঞ্জিত ঘাটোৱাৰক ধৰি চমচালে মৰাণ আৰক্ষীক ধৃত চোৰটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিভিন্ন চুৰি সামগ্ৰী এই ধৃত চোৰটোৱে দীৰ্ঘদিনৰে পৰা ডিমৌৰ আশে-পাশে থকা অঞ্চলসমূহত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল অৱশেষত এই চোৰটোক আটক কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজৰ এই চোৰটোৰ নাম হৈছে ৰঞ্জিত ঘাটোৱাৰ ধৃত চোৰটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিভিন্ন চুৰি সামগ্ৰী ব্যুৰো ৰিপৰ্ট ডিমৌ নিউজ গাঁৱটোত মানে কাৰো ঘৰত শান্তি সব পানী আহি জমা হৈ পেলাই ইয়াত কোনো নাযাবি মানুহ সব লৈ যাব মইতো গাড়ী তেনেকে লক নকৰাকে থৈ দিওঁ মই এতিয়া গোটেই চিচিটিভি কেমেৰা লগালো বুলিয়ে মই থাকিব পাৰিছো শান্তিৰে ৰাস্তা পদূলি আলি ঘাট বাৰী মই কতো হেৰা নাই সবফালে ঘেৰা কৰি খালি সদায় কৰি আছে গোটেইখিনি লৈ লৈছে সি থাকে তাত মানে সি অলপ লিডাৰ লেখি অলপ গাঁৱত ভয় নকৰে কাকো কেপিগল দুটা তিনটা কেপিগল দুটা ক'ৰবাত পালে আৰু জৰ্দাখিনি আছে হেৰিয়ে ৰজনীগন্ধাৰ ইমান ডাঙৰ ফুল নোলাম সব লৈ যাব মইতো গাড়ী তেনেকে লক নকৰাকে থৈ দিওঁ মই এতিয়া গোটেই চিচিটিভি কেমেৰা লগালো বুলিয়ে মই থাকিব পাৰিছো শান্তিৰে ৰাস্তা পদূলি আলি ঘাট বাৰী মই কতো হেৰা নাই সবফালে ঘেৰা কৰি খালি সদায় কৰি আছে নাম সমীৰ হয় সমীৰ আলী ঘৰত থাকি পেলাই চুৰ কৰে ইয়াৰ নিজৰ ঘৰত তাক থাকিবলৈ নিদিয়ে মানে চুৰ কৰে কাৰণে চবে কথাটো গম পায় আমি সিহঁতৰ ঘৰত অৱগত কৰা হৈছে আমাৰ বস্তুটো যেতিয়া চুৰ কৰে অৱগত কৰাৰ কাৰণে সিহঁতি ঘৰৰ পৰা ইয়াক উলিয়াই দিলে হাতেলতে ধৰিলে এতিয়া হাতেলতে বস্তুখিনি পৰহি দিনা ৰাতি চুৰ কৰিছে এতিয়া দোকান এটাত হ'লচেলত বিকিবলৈ নিয়াৰ সময়ত সেই দোকানটোৰ লগত পইচা নাই তেওঁক আমাৰ লগত যোগাযোগ কৰিলে আমি গৈ দেখিলোঁ বস্তুখিনি আমাৰ হয় তেতিয়া আমি তেওঁক ধৰি আনিছোঁ আৰু গোটেই গাঁৱৰ মানুহে আহি চবৰ ঘৰতে চুৰ কৰে কাৰোবাৰ ঘৰৰ মটৰ কাৰোবাৰ ঘৰৰ টিউবৱেল কাৰোবাৰ ঘৰৰ বাহিৰত কাপোৰ ধোৱা চৰিয়াবোৰ থাকে যে সেইবোৰ মোৰ ঘৰৰ পৰা ডাঙৰ ডাঙৰ স্প্ৰিং পাতি লোহাৰ জেক টায়াৰ লিভাৰ একো বস্তু গাড়ী ৰেঞ্চ একো বস্তু বাকী দিয়ে নাই ইয়াৰ লগত 5টা আছে এটাৰ নাম এটাৰ নাম গুটি আৰু বিখাৰী গাঁৱৰ এটাৰ নাম স্বামী আৰু এটাৰ নাম আলু বুলি কৈছে এতিয়া বাকীখিনি পুলিচৰ ওপৰত আছে পুলিচে কি সিদ্ধান্ত কৰি কি ধৰে আৰু কি উলিয়াই গিল কাটি আলমিৰা এটাকেইটা লকা ভাঙি সোণৰ বস্তু গোটেই নিলে আমি থানাত জনালো কিন্তু এতিয়ালৈকে একো মানুহবোৰ নাযাবি না মানুহবোৰ নাযাবি এফালে পুলিচে হুটপুচ কৰিব না তাতে কেলা গৈছে আৰু কষ্ট কি আলমাৰি লগাই মাৰিলে মৰাণ থানাতো দিলোঁ আমি মৰাণ থানাত কৰোঁ ডিমৌ থানাতো দিলোঁ বস্তুখিনি 7-8 লাখ মান টকাৰ বস্তু হ'ব সোণৰ বস্তু গোটেইখিনি নিলোঁ আমি জনালোঁ যদি আজিলৈকে একো সংসুত্ৰ উলিয়াব পৰা নাই আজি এই ল'ৰাটোক দেখি মানে আহিছোঁ যদি তাহাঁতৰ লগতো লিংক আছে সেইটো বুলি আহিছোঁ